গাম ব্লিডিং টু সিরিয়াস প্রবলেম এনে হয়, জেনারেলি হয়। তো গামটো ব্লিড কেতিয়া কৰে? তো যেতিয়া গামটো ফুলি যায়, আমি ফুলা গামটো যদি আমি ব্ৰাছিং কৰো বা কিবা হাৰ্ড বস্তু খাই দিওঁ, তো তেতিয়া কি হয়? ব্লিডিং হয়। তো সেইটো মেডিকেল লেংগুৱেজত আমি জিঞ্জিভাইটিছ বুলি কওঁ। আমাৰ গামটোক আলুটোক আমি আমাৰ ডেন্টেল লেংগুৱেজত জিঞ্জাভাই বুলি কওঁ। যেতিয়া ফুলি যায় সেইটো জিঞ্জিভাইটিছ বুলি কওঁ। গাম ডিজিজেছ কিয় হয়? ফাৰ্ষ্ট ৰিজনটো হৈছে তোমাৰ প্লাক ফৰ্মেশ্যন। মই অলপ আগতে কৈ দিছিলো যে প্লাক ফৰ্মেশ্যন কিহৰ কাৰণে হয়? এটা বেক্টেৰিয়েল আপোনাৰ গ্ৰোথৰ কাৰণে ফুড বিলাক তাতে লাগি যায়, ষ্টিকি ছাবষ্টেন্সটোক আমি প্লাক বুলি কওঁ। তাৰপিছত কিছুমান মেডিকেশ্যন আছে, ব্লাড প্ৰেছাৰ ল' কৰা মেডিচিন, যোনবিলাক পেচেণ্টে খায়, সেই পেচেণ্ট বিলাকত দেখা গৈছে কি গামটো অলপ ফুলি যায়। তাৰপিছত এপিলেপ্টিক পেচেণ্ট বিলাকত যোনবিলাক পেচেণ্টে মেডিচিন খায়, এন্টি এপিলেপ্টিক ড্ৰাগছ যোনবিলাক খায়, তো সিহঁতৰটো কি হয়? গামটো ফুলি যায়। তাৰপিছত এটা কণ্ডিশ্যন আছে, প্ৰেগনেঞ্চি ৰিলেটেড গাম ইনফ্লেমেশ্যন। তাৰমানে যোনবিলাক লেডিজ তোমাৰ প্ৰেগনেঞ্চি টাইম পিৰিয়ডটো চলি আছে, সিহঁতৰো গামটো ফুলি যায়। তো প্ৰেগনেঞ্চিটো এটা টেম্পৰাৰী কজ, সেইটো ইমান বেছি চিন্তা কৰিব নালাগে, কিন্তু বাকীখিনি ফেক্টৰ অলপ চিন্তা কৰিবলগীয়া কথা, কি গামটো ফুলিছে, ব্লিডিং হৈছে, সেইটো অলপমান ব্লিডিং হোৱাৰ লগে লগে ইমিডিয়েটলি ডেন্টেল চেকআপত আহিব লাগে। আৰু এটা ফেক্টৰ আছে তোমাৰ, কিছুমান মালনাৰিছ পেচেণ্ট কিছুমান আছে, যেনেকে অলপমান আণ্ডাৰ প্ৰিভিলেজ কিডছ কিছুমান আছে, অলপমান ল' ইকনমিক ষ্টেটাছৰ কিছুমান আপোনাৰ পেচেণ্ট আছে যাৰ ভিটামিন ডেফিচিয়েঞ্চি আছে। মেইনলি আপোনাৰ ভিটামিন চি ডেফিচিয়েঞ্চি যাৰ থাকে, তো তাৰ আমি গামটো ফুলি যায়, জিঞ্জিভাইটিছ হয়। সেইটো গাম ফুলাটোক আমি জিঞ্জিভাইটিছ বুলি কওঁ। আৰু তাৰপিছত দেখা গৈছে যেতিয়া ব্লাড কেঞ্চাৰ হয়, তেতিয়াও আমাৰ গামটো ফুলি যায়। তো এইখিনি এটা মেইন কাৰণ হয়। আৰু ব্লিডিং হোৱাৰ লগে লগে ইমিডিয়েটলি ডেন্টেল চেকআপত আহিব লাগে। ব্লিডিং গামছৰ ট্ৰিটমেণ্টটো প্ৰথমতে হৈছে গামটো ব্লিড কিয় হৈছে, সেইটো কাৰণটো আমি চাব লাগিব। যদি প্লাক ফৰ্মেশ্যন হৈছে, বহুত পেচেণ্টত আমি দেখা পাইছো যে তোমাৰ ইয়াতে হোৱাইট কালাৰৰ কিছুমান ডিপজিটছ কিছুমান হয়, তো সেইবিলাকক আমি কেলকুলাছ বুলি কওঁ। সেইবিলাক তাৰমানে পাথৰৰ নিচিনা, যেনেকে কিডনিত ষ্টন হলে, তো আমাৰ দাঁতৰ মুখৰ ভিতৰতো কিছুমান এনেকুৱা পাথৰ হয়। তো তেতিয়া কি হয়? গামটো ফুলি যায়, গামটো ফুলিলে গাম ব্লিডিং হয়। তো যদি সেইটো এটা কাৰণ, তেতিয়াহ'লে আমি মেডিচিন প্লাছ আমি অৰেল প্ৰফাইলেক্সিছ মানে আমি স্কেলিং বুলি কওঁ, যাত আমি সেই পাথৰ বিলাক, আমাৰ মেচিন থাকে, আল্ট্ৰাছনিক স্কেলাৰ থাকে, সেই মেচিনেদি আমি পাথৰ বিলাক আমি গুচাই দিওঁ। ছেকেণ্ড কাৰণটো হৈছে যে ছাপ'জ এজন পেচেণ্টে মেডিচিন খাই আছে, এন্টি হাইপাৰটেনচিভ ড্ৰাগছ খাইছে, বা এন্টি এপিলেপ্টিক ড্ৰাগ খাইছে, বা কিছুমান লেডিছে আপোনাৰ অৰেল কন্ট্ৰাচেপ্টিভ মেডিচিন খাই থাকে, তো সেইটোৰ কাৰণে গামটো ফুলি যায়। কিন্তু সিহঁতৰ ক্লিনিকেলি যেতিয়া আমি চাওঁ, সিহঁতৰ কোনো কেলকুলাছ বা বেলেগ একো নাথাকে। তো আমি সেই পেচেণ্ট বিলাকক কৈ দিওঁ যে আপুনি আইদাৰ মেডিচিনটো অলপ চেঞ্জ কৰি লওক, নহলে মেডিচিনৰ ড'জটো আপুনি অলপ কমাই লওক। এইটো এটা কাৰণ হ'ব পাৰে। তাৰপিছত বহুত পেচেণ্টৰ ভিটামিন চি ডেফিচিয়েঞ্চিৰ কাৰণে হৈ যায়, তো আমি সিহঁতৰ ভিটামিন চি ছাপ্লিমেণ্ট দি দিওঁ। তাৰপিছত কিছুমান পেচেণ্ট প্ৰেগনেঞ্চি টাইম পিৰিয়ডত যাৰ গামটো ফুলি যায়, তো সিহঁতৰ কাৰণে মেইনলি কোনো বিশেষ ট্ৰিটমেণ্ট নাই। কিয় নাই? কাৰণ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ যোনটো হয়, প্ৰথম 3 মাহ, আৰু থাৰ্ড ট্ৰাইমেষ্টাৰ যোনটো লাষ্টৰ 3 মাহ, তাতে মেইনলি আমি এজ এ ডেন্টিষ্ট আমি একো কৰিব নোৱাৰো। কিন্তু যোনটো মাজৰ 3 মাহ, 4, 5, 6 মান্থ, যোনটো ছেকেণ্ড ট্ৰাইমেষ্টাৰ, তাতে যদি কোনোবা এজন পেচেণ্ট আহে, প্ৰেগনেণ্ট লেডি এজন যদি আহে, তেতিয়াহ'লে আমি অলপ কিছুমান চাৰ্টেন মেডিচিনছ আমি দিব পাৰো আণ্ডাৰ দ্য গাইডেন্স অফ গাইনকলজিষ্ট, আৰু আমি অৰেল প্ৰফাইলেক্সিছ এটা কৰিব পাৰো সেই পেচেণ্ট বিলাকৰ তাতে। প্ৰিভেন্টটো হৈছে, এটাটো হৈছে 2 টাইমছ ব্ৰাছিং। মেইনলি ৰাতি বেছি ভালকে ব্ৰাছ কৰিব লাগে, আৰু ব্ৰাছ কৰিলে এটা বস্তু চাব লাগে যে আমি যোনটো টুথপেষ্ট ইউজ কৰো, সেইটো 2টা কম্পনেণ্ট আছে নে নাই চাব লাগে। এটা হৈছে তোমাৰ ট্ৰাইক্লোচিন, আৰু এটা হৈছে ফ্ল'ৰাইড। ট্ৰাইক্লোচিনটো হৈছে এন্টি বেক্টেৰিয়া প্ৰপাৰ্টিজ তাৰ কিছুমান আছে, যোনে বেক্টেৰিয়েল গ্ৰোথটো অলপ ষ্টপ কৰি দিয়ে। আৰু ফ্ল'ৰাইডটো হৈছে যোনটো ডেন্টেল ডিকেটো হ'ব নিদিয়ে, বা ডেন্টেল ডিকে প্ৰগ্ৰেছটো শ্ল' কৰি দিয়ে। তো ট্ৰাইক্লোচিন এণ্ড ফ্ল'ৰাইড ভেৰি ইম্পৰ্টেণ্ট, সেইটো টুথপেষ্টত থাকিব লাগে, আৰু ডেইলি 2 টাইমছ ব্ৰাছ কৰিব লাগে। আৰু মই যেনেকে কৈছো, এটা যদি মাউথৱাছ যদি কোনোবাই ইউজ কৰে,
কৰিব পাৰে মাউথৱাছত জেনেৰেলি ক্লৰহেক্সিডিন বেছড মাউথৱাছ ইউজ কৰিব লাগে যাৰ পাৰ্চেন্টেজটো হৈছে 0.12 পৰা 0.2% লৈ এটা মাউথৱাছ ইউজ কৰিব লাগে প্লাছ ৰেগুলাৰ ডেন্টেল চেকআপ কৰিব লাগে যেনেকে মই কৈছো এটো অলপ ডিপেন্ড কৰে কিছুমান মানুহ 3 মান্থছত আহিব লাগে কিছুমান মানুহ 6 মান্থছত আহিব লাগে বাট দ্য মেইন থিং ইজ কি ডেন্টেল চেকআপ এটা কৰিলে ভাল সো 2 টাইমছ ব্ৰাশিং আৰু আপুনি মাউথৱাছ ইউজ কৰিব পাৰে মাউথৱাছ ৰেগুলাৰ বেচিছত ইউজ কৰিব নালাগে অকেজনেলি ইউজ কৰিলে চলি যায় আৰু ডেন্টেল চেকআপ এই দুটা বস্তু কৰিলে দাঁতৰ মুখমণ্ডলীটো বহুতখিনি ভালকে পৰিষ্কাৰ হৈ থাকে ব্ৰাশিং উইথ ব্লিডিং গামছত প্ৰথমতে হৈছে যোনডাল টুথব্ৰাছ যোনটো ইউজ কৰে সেইটো আল্ট্ৰা সফ্ট হ'ব লাগে আৰু লাহে লাহে অলপ ব্ৰাছ কৰিব লাগে কাৰণ বেছি জোৰকে ব্ৰাছ কৰিলে ব্লিডিংটো বেছি হ'ব হৈ যায় আৰু বহুত মানুহে কি কৰে বহুত জোৰকে বহুত হাৰ্ড প্ৰেছাৰ দিয়ে ইমান প্ৰেছাৰ দিব নালাগে সফ্ট প্ৰেছাৰ দিব লাগে আৰু ব্ৰাছটো ধুনীয়াকে কৰিলে ভাল ব্লিডিংটো ষ্টপ হৈ যায় ইমান ব্লিডিং নহয় তেতিয়া